আমি পথাৰত খেতি কৰি কষ্টৰে নিজৰ ভাত খোৱা মানুহ। আমি ৰাজনীতি দুৰ্নীতি কৰি নহয়, আমি হক পইচাত এইদৰে কাম কৰোঁ, নিজৰ পথাৰত খেতি কৰোঁ আৰু বছৰটোলৈ খাওঁ দেই। পথাৰত কষ্ট কৰা আমাৰ অভ্যাস আছে, এইদৰে আমি কৰিব পাৰোঁ, কৰিছোঁ আৰু কৰি থাকিম। সদায় কাৰো ভৰিত নধৰাকৈ এইদৰে খাব পাৰি, সেয়াই যথেষ্ট আমাৰ কাৰণে। কোনোবাই লাগিলে হাঁহক গাঁৱলীয়া বুলি কিবা বুলি, কোনো কথা নাই। জীৱনত এইটো এটা মানুহৰ কৰি খাব পৰাটোৱে আমি ডাঙৰ বুলি ভাবোঁ। লাগিলে যিয়ে নকৰক যোনেই, কোনোবাই চাকৰি কৰি খাইছে, কোনোবাই কিবা কৰি খাইছে, সেইবোৰ বেলেগ কথা। আমিতো নিজেই এইদৰে কৰ্ম কৰি নিজেই বছৰৰ কাৰণে ভাতকেইটা গোটাই লওঁ আৰু খাওঁ। বহুতে বহুত কয়, কোনোবাই গঞা বুলি কয়, কোনোবাই কিবা বুলি কয়। আমি হয় গঞা, কিন্তু আমি কাৰোবাৰ ওপৰত নিৰ্ভৰশীল নহয়। আমিও ঘূৰিছোঁ, গৈছোঁ, দেখিছোঁ বিদেশতো গৈছোঁ, মহানগৰ ভাৰতৰ বাহিৰত ঘূৰিবলৈ আমিও চব চালোঁ পৃথিৱীত ক'ত কি আছে। কিন্তু গাঁৱৰ এই লগৰ বন্ধুৰ লগত এইদৰে থকা, এইদৰে ঘূৰা, বাহিৰত জব কৰি এইবিলাক কেতিয়াও নাপায়। এইদৰে চব কৰি চালোঁ আমি। গতিকে সকলোতকৈ মজা নিজৰ গাঁৱত খেতি কৰি, কেঁচা মাটি গোন্ধ লৈ, নিজেই নিজৰ হাতত যেতিয়া ধান, নিজে ৰোৱা পথাৰত ধান হ'ব, খেতি হ'ব, এইবিলাক চাই মানুহে বহুত এটা সান্তনা লাগে। আৰু ইয়াতকৈ ডাঙৰ হয়তো সুখ একো নাই। যিখিনি খেতিয়ক মানুহ, যি খেতি কৰে, যি কৰ্ম কৰে, সি বুজিব। লোকৰ মূৰত কৰি খোৱা দালালবোৰে কি বুজিব। আমিতো কষ্ট কৰা মানুহ, কষ্ট কৰি যাম। আৰু এইমতে ভগৱানে দুবেলা দুমুঠি যোগাৰ কৰি আছে, সেয়াই আমাৰ কাৰণে যথেষ্ট। বহুত বেছি আশাও নকৰোঁ, আমাৰ ডাঙৰ সপোনো নাই। আমাৰ এইটোৱে যে কাকো নোখোজাকৈ খাব লাগে ভাতমুঠি, সেয়াই আমাৰ। আৰু সেইমতে খাই আছোঁ, ভগৱানে আশীৰ্বাদ কৰিলে খাই থাকিম। আৰু বেয়া পোৱা মানুহ হয়তো হাজাৰটা থাকিলেও ভাল পোৱা মানুহ যদি দুটাই থাকে, সেয়াই যথেষ্ট। কিয়নো সেয়াই আমাৰ কাৰণে হ'বগৈ, বহুত বেছি প্ৰয়োজন নাই। কাৰণ বেয়া পালেও কোনো কাকো একো ক্ষতি কৰিব নোৱাৰে, আৰু ভাল পায়ো কোনো একো দিব নোৱাৰে। গতিকে নিজৰ কাম নিজে কৰিবই লাগিব। তথাপিতো আনৰ চকুত বেয়া হ'বলৈ নাচাওঁ কেতিয়াও, কৰা নাই তেনেকুৱা। তাৰপাছতো যদি কোনোবাই বেয়া পায়, আপত্তিটো নাই। কি কৰিম, নিজৰ কাম কৰি যাম, নিজৰ দায়িত্ব গ্ৰহণ কৰি যাম, এনেকেই চলি যাব জীৱন। মই ভাবোঁ ক'ৰবাত গৈ কিবা কষ্ট কৰাতকৈ, বেলেগৰ কাম কৰাতকৈ, পৰাপক্ষত যদি এইদৰে পৰা হয়, এনেকেই বহুতখিনি শান্তি আছে। কাৰণ ইয়াত কাৰো কথা শুনিব লগা নাই, বেলেগৰ গালি শুনিব লগা নাই, কিবা কৰিব লগা নাই। নিজে কষ্ট কৰিব লাগে, খাব লাগে। আৰু জীৱন এনেকুৱাই, কষ্ট কৰিবই লাগিব খাবলৈ হ'লে দেই। মানুহৰ প্ৰকৃতিৰ নিয়ম তেনেকৈ, ঘৰ সংসাৰৰ দায়িত্ব এদিন চবেই ল'বই লাগিব। আৰু এইদৰে লৈ আছোঁ, কৰি আছোঁ, কৰি থাকিম। এটাই আমি বিচাৰোঁ ভগৱানৰ পৰা, যে আমাৰ স্বাস্থ্যটো ভালে ৰাখা, সুস্বাস্থ্য গৰাকী কৰা, সেয়াই আমাৰ কাৰণে যথেষ্ট। হাত ভৰি যেতিয়া ভালে থাকিলে কৰি থাকিম, খাই থাকিম। ভগৱানে সেইকেইটাই আমাক ভালে ৰখাটো আমি বিচাৰোঁ। তাতকৈ বেছি আৰু ভগৱানৰ পৰা আৰুনো কি বিচাৰিম, সেয়াই যথেষ্ট আমাৰ কাৰণে। পথাৰত জাবৰ চাবৰ পেলাই দিছিলে নেকি, জেং আছে।